পবিত্ৰ বাইবেলৰ পৰা বহুতেই জানিব বিচাৰে যে প্ৰথম পুৰুষ আদম আৰু হাৱাৰ ল'ৰা ছোৱালী কেইজন আছিল, কইনে কাক বিয়া কৰিছিল। প্ৰিয়সকল, আজি মই এই প্ৰশ্নকেইটি উত্তৰ পবিত্ৰ বাইবেলৰ পৰা আপোনালোকক দিব বিচাৰিছোঁ। আদম আৰু হাৱাৰ কেইজন ল'ৰা ছোৱালী আছিল তাৰ আভাস আদিপুস্তক 5 অধ্যায় 4 পদত পোৱা যায়। ছেথ জন্মৰ পাছত আদম 800 বছৰ জীয়াই আছিল। তেওঁৰ আৰু পুতেক জীয়েক জন্মিল। আদমে মুঠ 930 বছৰ জীয়াই আছিল। আদমে বহু পুত্ৰ আৰু কন্যা জন্ম দিছিল, যদিও কেৱল 3 জনৰহে নাম স্পষ্টকৈ বাইবেলত উল্লেখ কৰা হৈছে: কইন, হেবল আৰু ছেথ। সঠিক কিমানজন সন্তান আছিল সেয়া বাইবেলত উল্লেখ নাই, কিন্তু যিহুদী পৰম্পৰাৰ পৰা বুক অৱ জুবলিছ অনুসৰি আদম হাৱাৰ 33 জন পুত্ৰ আৰু 23 জনী কন্যা সন্তান আছিল। এই তথ্য বাইবেলত নথিভুক্ত নহয়, কেৱল পৰম্পৰাগত বিশ্বাস। কইনে কাক বিয়া কৰিছিল? বাইবেলত কইনৰ পত্নীৰ নাম বা বিৱৰণ স্পষ্টকৈ দিয়া হোৱা নাই, কিন্তু আদিপুস্তক 4 অধ্যায় 17 পদ পঢ়িলে আমি পাওঁ, কইনে তেওঁৰ পত্নীৰ সৈতে সহবাস কৰে আৰু তেওঁ গৰ্ভধাৰণ কৰে আৰু হনোকক জন্ম দিয়ে। কইনে বিয়া কৰোৱা তিৰোতাজনী কোন আছিল? আদম আৰু হাৱা যিহেতু প্ৰথম মানুহ, সেয়েহে কইনৰ পত্নী তেওঁৰ ভগ্নী বা ভগ্নীৰ ছোৱালী ভতিজী হ'ব লাগিব। সেই সময়ত নিখুঁত মানৱ গঠন আছিল, গতিকে আত্মীয়ৰ সৈতে বিয়া নিষিদ্ধ নাছিল। আত্মীয়ৰ সৈতে বিবাহ নিষিদ্ধ কৰা বিধান মোচেৰ সময়ত লেবীয়া পুস্তক 18 অধ্যায় 6 পৰা 18 পদত আমি পঢ়িবলৈ পাওঁ। আদম আৰু হাৱাৰ বহু সন্তান আছিল। কইনে নিজৰ ভগ্নী বা আত্মীয়জনীক বিয়া কৰিছিল। সেই সময়ত এইটো স্বাভাৱিক আৰু প্ৰয়োজনীয় আছিল।